Hello, anyone there? কোনো নাই নেকি মানুহ? হাই, মানুহবিলাক ক'ত আছে? I need মানুহ I'm sorry, মই অলপমান লেট হৈ গ'লোঁ। একচুৱেলি মই কাম এটা কৰি আছিলোঁ, তো পাহৰি থাকিলোঁ মই টাইমটো চোৱা নাছিলোঁ। তাৰপিছত চাইছোঁ যে 8:30 হৈ গ'ল। একচুৱেলি মোৰ ন'টিফিকেশ্যন এটা পালোঁ যে 8:30 হৈ গ'ল, লাইভ অহা কথা আছিলে, অহা নাই। তো সেইটো কাৰণে আহি গ'লোঁ। আহি পেলাই দেখিছোঁ যে কোনোৱেই নাই মানুহ। মৃদু পৱন কোঁৱৰ, হেল্ল', হাই। বাকী মানুহবোৰৰ লকডাউন কেনেকুৱা চলিছে? সেইটোহে এতিয়া মেইন হৈ আছে আৰু লকডাউনটো। সমুদ্ৰ বৰা, হেল্ল'। ঘৰতে সোমাই সোমাই একদম বৰ খাই গৈছোঁগৈ আৰু কিমান সোমাই থাকিবা। চৈফুল ইছলাম, হেল্ল'। প্ৰণৱ, হাই প্ৰণৱ। তাকে বাকী দেৱজিৎ, হাই দেৱজিৎ। বাসু আছোঁ বাসু অ'কে। জয়ন্ত হাজৰিকাৰ গান। মানস গগৈ, বা মই চাই আছোঁ। অ'কে, হাই হেল্ল'। বাপন চৰকাৰ, হাই, কি খবৰ? মোৰ খবৰ একদম বিৰাট ধুনীয়া। তোমালোকৰ খবৰ কেনেকুৱা? প্ৰণৱ, কি খবৰ? মোৰ খবৰ এই আৰু লকডাউনত এতিয়া কেনেকুৱা হ'ব? এতিয়াতো চবেই লকডাউন বুলি আৰু এই আৰু ঘৰতে সোমাই আছে, খাইছে, শুইছে, শকত হৈছে, বগা হৈছে মানুহবোৰ সেয়াই হৈ আছে, বেলেগ একো নাই। উজ্জ্বল বৰা, কি ক'বা, সেয়াই আৰু কিনো ক'ম। মোৰ ভালেই ক'ব গ'লে এটা ছাইডৰ পৰা। বাসুদেৱ ফ্ৰম কাশ্মীৰ, অ'কে। পাৰ্থ প্ৰতিম ডেকা, হেল্ল'। লকডাউন একে লক একদম চিৰিয়াছলি একদম মানে লকআপত থকা নিচিনাই হৈ গৈছে। এতিয়া চব খুলি দিছে। মই এটা বস্তু মই মানে ভাল লগা নাই মোৰ, একচুৱেলি মোৰ ভাল লগা নাই আৰু। যেতিয়া কমি আছিলে তেতিয়া একদম চবেই পূৰা লকডাউন মানি আছিলে। এতিয়া যেতিয়া বেছি হৈ গৈছে বস্তুবোৰ, মানে কেছবিলাক বাঢ়ি গৈছে, তো এতিয়া আকৌ মানে হালকা কৰি দিছে। তো সেইটো বস্তু ভাল লগা নাই, মানে বেছি হৈ গৈছে। সেইদিনাখন মই জাগিৰোড গৈছিলোঁ। জাগিৰোডলৈ যাওঁতে জাগিৰোডত মানে আগতে যেনেকুৱা আছিলে চিটুৱেশ্যনছবোৰ, মানে মানুহ চানুহ অহা যোৱা কৰা, গাড়ী মটৰ আগৰ নিচিনাই আছে, অলপো মানে চেঞ্জেছ নায়েই। বাই, ইউ আৰ লুকিং ভেৰি বিউটিফুল। ভাল লাগে আপোনাক থেংক ইউ ছ' মাছ, লাভ লাভ। হাই হেল্ল' পিছত গান মানে কিয় গাব লাগে বিকজ আই এম নট আ ছিংগাৰ, ইউ ন'। মই গান গাব নাজানো। মই এক্টিঙত, মই জাগিৰোড কলেজ এক্টিং ডিপাৰ্টমেণ্টৰ মই ষ্টুডেণ্ট হয়। মই এক্টিং শিকি আছোঁ
এতিয়ালৈকে মই তেনেকুৱাকৈ মই একো ডাঙৰ কাম কৰাগৈ নাই বাৰু, চবে দেখা পোৱাকৈ, তো সৰু সুৰাকৈ কৰি আছোঁ। তো মই গান গাব নাজানো। গান গাবলৈ ফ'ৰ্চ কৰি থাকি লাভ নাই। মই যদি গান গাওঁ আপোনালোকৰ কাণৰ পৰ্দা ফাটি যাব কিন্তু সেইটো মই কৈ দিছোঁ। এটি ট্ৰেজেডি কিট অকণমান ভণ্টি, আই এম ৱাচিং ফ্ৰম কাশ্মীৰ। অ'কে ট্ৰেজেডি কিট, ট্ৰেজেডি মোৰ লাইফত ট্ৰেজেডিয়ে নাই একচুৱেলি। মই বহুত হেপী থাকোঁ। মানে যদি আপুনি মানে প্ৰত্যেকটো চিটুৱেশ্যনতে পজিটিভ থাকে ন, আপোনাৰ লাইফত একো ট্ৰেজেডিয়ে নাথাকিব। নিগেটিভিটি নাই যেতিয়া আপোনাৰ লাইফত ট্ৰেজেডি নাই। আৰু ট্ৰেজেডি থাকিব লাগে, ট্ৰেজেডি থাকিব লাগে অলপমান, কিন্তু সেইখিনি ট্ৰেজেডি আপোনাৰ ভালৰ কাৰণে ইউজ কৰিব পাৰে। আপুনি লাইফত যদি কিবা এটা তেনেকুৱা এটা মানে থাকে, তেতিয়াহ'লে আপুনি ছাকচেছ হয় আৰু মানে চবেই কয়। মই নাজানো এইবোৰ বিষয়ে ইমান। ক'ত ঘৰ ঠিকনা ক'ব নেকি? মোৰ ঘৰ মৰিগাঁৱত। মই গুৱাহাটীতে থাকোঁ, কিন্তু এতিয়া মই ঘৰতে আছোঁ মৰিগাঁৱত। তাৰপাছতে ঈশান বৰা, শুভ সন্ধিয়া বা। ছেম টু ইউ ঈশান। অঁ ঈশান মোৰ ভাইটি, মোৰ মৰমৰ পোৱালিটো। আই এম ৱাচিং ফ্ৰম যোৰহাট। অ'কে উত্তম কলিতা, হেল্ল' উত্তম। হাই মেম আকাশ, হেল্ল' আকাশ। জ্যোতিষ, হেল্ল'। হয় নেকি? নাইট কাৰফিউ 9 to 5 হৈ গ'ল নেকি? গম নাপাওঁ কিন্তু, মই আজিহে গম পাইছোঁ। আমাৰ ইয়াতে 6টাৰ পৰা বুলি পালে মই জানো। নাইচ লুক, থেংক ইউ। এটলিষ্ট মোৰ চুলিকেইডাল কোনোবাই ভাল পাইছে। মই চুলিকেইডাল মানে এনেকৈ গুঠি পিনে থৈ দিছিলোঁ, নতুন হেয়াৰ ষ্টাইল এটা ইউটিউবত চাই পিনে শিকিছোঁ। মানে এনেকৈ গুঠে যে ন নিগ্ৰুবিলাকে, তো সেইটো ষ্টাইল মই এনেই এবাৰ ট্ৰাই কৰি চালোঁ। তো আজি মোৰ 4th ডে হয় চুলিকেইডাল এনেকৈ থকা, এনেকৈ কাৰ্লি কাৰ্লি। মই এনেকৈ বান্ধি থৈ দিছোঁ গোটেইখিনি এনেকৈ হেৰি কৰি পিনে, মানে চব টাইমত গৰম লাগি যায় নহয় সেইকাৰণে। কিন্তু আমি যে আছোঁ বাসুদেৱ, মই বুজি নাপালোঁ। অনুপ ইউ, জয় হিন্দ। অ'কে জয় হিন্দ। বাকী আপোনালোকৰ লকডাউন কেনেকুৱা চলিছে? মানে ঘৰত চিকেন টিকেন খাবলৈ পাইছেনে নাই? মইতো খাই অশান্তি লাগি গৈছে, মানে ডেইলি চিকেন নিচিনাই হৈ গৈছে আমাৰ। মানে আগতেতো বজাৰ যাবলৈ, এতিয়া বজাৰলৈ যাব নালাগে, ঘৰৰ ফ্ৰণ্টতে আহি যায়। চিকেন লাগেনে যি লাগে বা ঘৰৰ ফ্ৰণ্টতে আহি মানুহে দি থৈ যায়। অভিনয়ৰ এটি সংলাপ শুনিব বিচাৰোঁ নাটক এখনৰ। চিয়'ৰ, মই শুনাম, অলপমান পিছতকৈ শুনাম, এতিয়া নুশুনাওঁ। মানুহবিলাক বহুত কম হৈ আছে, তো আৰু দুজনমান আহি লওক, তেতিয়া মই শুনাম, ধুনীয়াকৈ এটা ডাইলগ শুনাম। চবৰে কামবোৰ যে ৰখি গৈছে আৰু মানে দেই, এই লকডাউনটোৰ কাৰণে প্ৰত্যেকজন মানুহৰে বহুত লছ হৈছে, মানে বহুত বেছি। ওমৰ ফাৰুক, হেল্ল' হাউ আৰ ইউ? আই এম ফাইন, হোৱাট এবাউট ইউ? New guidelines and yeah, you got a hip hop look straight from the street. মই ইমান তেনেকুৱাকৈ নাথাকোঁ বাৰু, য়' টাইপ, জাষ্ট নৰ্মেলি এনেকৈ ভাল লাগে। কেতিয়া গুৱাহাটী যাওঁ নিচিনা লাগি আছে, মানে বহুত মিছ কৰি আছোঁ মই গুৱাহাটীখন। সেইদিনাখন সপোনত দেখিছোঁ মোৰ ৰুমটো, তাৰপিছতে ভাবিছোঁ যামগৈ বুলি পেলাই। আৰু মানে নেক্সট মান্থত যামগৈ চাগে। নিকিব আলি, হাই কি খবৰ? মোৰ খবৰ ভাল। আৰু গান মই নিশ্চয় গাম, অলপমান পিছত গাম। বিবেক কে মাজুলী,
কেনেকুৱা বাইদেউ ভালনে? সংলাপ এটা শুনিবলৈ লৈ আছোঁ। চিয়'ৰ, মই শুনাম, মই কৈছোঁ ন, মই শুনাম, অলপমান পিছতকৈ শুনাম। এটা ডাইলগ মই শুনাওঁ, অলপমান চাইকো কেৰেক্টাৰ টাইপ আৰু। মই ফাৰ্ষ্ট মানে কেৰেক্টাৰটো মই কৈ দিওঁ। বাকী লকডাউন ভালে চলি আছে। মৰিগাঁও কেনেকুৱা? লকডাউন আমাৰ ইয়াতটোতো চবেই জানেই, মৰিগাঁওখনটো বেয়া নাম কৰাটো উস্তাদ আমাৰ। মানে মই নকওঁ বেয়া বুলি পেলাই, মই বহুত ভাল পাওঁ মোৰ মৰিগাঁওখন, মোৰ মৰমৰ হয় ঠাইখন। কিন্তু ইমান গাল মানুহ আমাৰ মৰিগাঁৱতে প্ৰথমতে, এনেই ভাল নামত কিন্তু আগুৱাই নাযায় দেই। কিন্তু এইটো এতিয়া হেৰিটো কৰোণাৰ কাৰণে চবতছে আগত মৰিগাঁওখনেই ওলাই গৈছে মানে। তাকে মানে আমাৰ ইয়াত এতিয়াতো বহুত বেয়াকৈ লকডাউন পালি আছিলে, তাৰপিছত এতিয়া লাহে লাহে অলপমান হালকা হৈছে, কিন্তু ইমানো বেছি হোৱা নাই। কিবা অযুগ্ম সংখ্যাত দোকান বজাৰ খুলিবলৈ দিছে। তাকে ওলাই যোৱাই নাই মই সেইদিনাখন গাঁৱলৈ গৈছিলোঁ মাজতে এদিন, চৰাইবাহী, ইয়াৰ পৰা অলপমান আগত। তো তালৈ আহোঁতে মই বৰষুণত ভিজি আহিলোঁ। তাৰপিছতে বৰষুণত ভিজি আহিছোঁ, ইমান ডাঙৰ বৰষুণ আহিছে, কাৰণ মানে কাৰ্ফিউ ষ্টাৰ্ট হোৱাৰ আগতে পাবহি লাগিব ন, কাৰণ মই তাত থাকিবলৈ তেনেকুৱা জেগা নাই আমাৰ। মানে ঘৰো মানে ঘৰটো আছে কিন্তু মানুহ চানুহ নাই, সেইটো কাৰণে মানে গুচি আহিছিলোঁ। তাৰপাছতে ৰাস্তাটোত তেনেকৈ আহি থাকোঁতে সেই বৰষুণতো পুলিচকেইটা ৰৈ আছে, তো মই দেখি পেলাই মানে বেয়া লাগি গৈছিলে। সেইটো টাইমত ইমান কষ্ট কৰিছে তেওঁলোকে, আৰু আমি মানে সেয়াই আৰু কিনো ক'ব। निकीब अली, हाउ आर यू? लॉकडाउन के साथ जा रहा है? लॉकडाउन तो बिल्कुल अच्छा ही जा रहा है। अभी मतलब आदत सी हो गई है घर में रह के, मतलब क्या बताऊँ। वही गुवाहाटी ক'ত থাকা? गुवाहाटी মই শিলপুখুৰীত থাকোঁ, বেছি দূৰ নহয়, ওচৰে পাঁজৰে। নিজৰ ঠাইখনকে বেয়া বুলি কৈছা যে, মই নিজৰ ঠাইখনক বেয়া বুলি কোৱা নাই। মই এই COVID-19 ইমানবিলাক কেছ ওলোৱাৰ কাৰণে কৈছোঁ। মই নিজৰ ঠাইখন বহুত ভাল পাওঁ, মোৰ বহুত মৰমৰ হয়, সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হোৱা, তো অভিয়াছলি মই ভালেই পাম। মোৰ চব ফ্ৰেণ্ডছ ইয়াতে থাকে, তো মাহঁতে ইয়াতে থাকে, মোৰ নিজৰ ঘৰ ইয়াতে, মই অভিয়াছলি মই কিয় বেয়া পাম, মই ভাল পাওঁ। কিন্তু জাষ্ট মই কথাটো কৈছোঁ যে ইয়াতে ইমানবোৰ কেছ ওলাইছে, তো বেয়া নাম কৰাটো ষ্টাৰ্ট কৰিছোঁ। মই ঠাইখনক বেয়া বুলি কোৱা নাই। নিউ লুকছৰ কমপ্লিমেণ্ট দিলোঁ আৰু। থেংক ইউ ছ' মাছ। বাকী সেয়াই আৰু। তাৰপিছতে মই কি ক'ব ওলাইছিলোঁ, মই ডাইলগ। অ'কে, ডাইলগ হৈছে যে, মই ফাৰ্ষ্ট চিটুৱেশ্যনটো কৈ দিছোঁ। মানে এজনী ছোৱালী থাকে, তাৰ পাছতে তাইৰ হাজবেণ্ড থাকে, ঠিক আছে। তো হাজবেণ্ডক তাই মাৰ্ডাৰ কৰে। তো তাৰ ওপৰত যিটো ডাইলগ আছে, তো মই সেইটো ডাইলগ কৈছোঁ। তাই মাৰ্ডাৰ কৰি পিনে মানে অলৰেডি বেলেগ এজন আছিলে মানুহ, তো তাই সেইটো চিটুৱেশ্যনত মানে সেই হাজবেণ্ডক মৰাৰ পিছত তাই বিচৰা নাছিলে, তাই সেইটো মমেণ্টত মানে ভয় খাই পিনে তাই মাৰিলে। তো তাৰপিছত তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, তো সেইটোৰ ওপৰত ভিত্তি কৰি পিনে মই এটা ডাইলগ ক'ম। বেয়া হ'লে বেয়াকৈ কমেণ্ট নকৰিবা প্লিজ, বিকজ মই ইমান নহয় এক্টিঙত, জাষ্ট মই ষ্টুডেণ্ট হয়, তো মই শিকি আছোঁ। তো মই শিকাখিনিৰ পৰা মই কিবা এটা মই দেখাবলৈ ট্ৰাই কৰিম। তো ফ্ৰণ্টত হাজবেণ্ড পৰি আছে, আৰু এফালে তাইৰ যিজন মানে বয়ফ্ৰেণ্ড তেখেত আছে। চাকুখন হাতত আছিলে তাইৰ। মই তোমাক একেবাৰে মাৰিব বিচৰা নাছিলোঁ, কিন্তু তুমি এইখিনি সময়ত কিয় আহিব লাগে, সেইকাৰণেহে মই তোমাক মাৰিবলৈ বাধ্য হ'লোঁ। আই এম চৰি। তুমি জানা যে মই তোমাক কিমান বেছি ভাল পাওঁ। তুমি ইমান দিন মোৰ লগত থাকি
তুমি টাইমিং বুজি নাপালা? শুনা, তোমাৰ কাৰণে মই আজি মোৰ হাজবেণ্ডক মাৰিবলৈ বাধ্য হ'লোঁ। হয়তো মই তোমাকো মাৰি পেলাব পাৰিলোঁ হয়, কিন্তু মই তোমাক বহুত বেছি ভাল পাওঁ, সেইকাৰণে তেখেতক মাৰি পেলালোঁ। তেওঁ যদি জীয়াই থাকিলে হয় মোৰ বহুত ক্ষতি হ'ল হয়, সেইবাবে তুমি জীয়াই থাকিব নোৱাৰা। আই এম চৰি, প্লিজ মোক মাফ কৰি দিবা, প্লিজ। That's it. I don't know. বিবেক কে মাজুলী বাইদেউ, আপোনাৰ ভাল সংলাপ এটা শুনিবলৈ ৰৈ আছোঁ। মই ক'লোঁ আৰু নোৱাৰোঁ, মই এক্সপাৰ্ট নহয়। গান বি কেয়াৰফুল হ'ব এতিয়া দেশৰ বাবে এটি সংলাপ। দেশখনৰ বাবে, দেশ মোৰ মৰমৰ দেশ, য'ত কি ক'ব, যাৰ মাটিত মই খেলি ডাঙৰ হৈছোঁ, সেই দেশখনক মই সংলাপ দিম? মোৰ বহুত মৰমৰ হয়, মোৰ অসমখন মোৰ বহুত মৰমৰ। Good looking, nice smile and also your body language. Oh, thank you so much. Hello my friend, hello. প্ৰণৱ, ঠিক আছে, কোৱাচোন বাৰু, কিজানি মই পাৰোঁৱে গাবলৈ। বাসুদেৱ, হাৰ্ট টাচিং, থেংক ইউ ছ' মাছ। আৱেগিক হৈ গ'লোঁ দেই, মুকুল কলিতা, থেংক ইউ। মই ইমান নাজানো, মই জাষ্ট ট্ৰাই কৰিলোঁ ক'বলৈ। যদি বেয়া হৈছে প্লিজ বেয়া চেয়া নাপাব, মই ইমান নাজানো। আৰু মই গান গাবলৈ যে একেবাৰে নাজানো, তো সেইটো ৰিকুৱেষ্ট প্লিজ মই ৰাখিব নোৱাৰিম। মানুহবোৰ গায়ব হৈ যায় যে, কিহৰ কাৰণে? ইউ ট্ৰাইড ৱেল, গিভ ইয়ৰ বেষ্ট। আছিল চাগে আগৰ, আছিল চাগে নাই, মই জাষ্ট এই ডাইলগখিনি একচুৱেলি মোৰ অডিশ্যন এটাৰ আছিলে, তো মই তাৰ পৰা মাতি দিছোঁ। প্লিজ ড'ণ্ট মাইণ্ড। পৰাগ কলিতা, গুৱাহাটী ক'ত থাকা? মই শিলপুখুৰীত থাকোঁ, কিন্তু এতিয়া বৰ্তমান লকডাউন বুলি মই ঘৰতে আছোঁ। বা অভিনয় এটা কৰি দেখুৱাই দিব পাৰিবানে? কি অভিনয় কৰি দেখুৱাম আৰু? ঠিক আছে, তোমালোকে যোন আছা ইয়াতে, 20জনে চাই আছে বৰ্তমান, তো সেই তেখেতসকলৰ আপোনালোকৰ ভিতৰত চবেই মোক এটা চিটুৱেশ্যন দিয়ক যে এইটো চিটুৱেশ্যনত কৰি দেখুওৱা, তো মোক চেলেঞ্জ কৰক, তো মই সেইটোৰ ওপৰত কৰি দেখাম। ঠিক আছে, তো আপোনালোকে জল্দি কমেণ্ট কৰক, তো যোনটো মোৰ চবচে বেছি ভাল লাগে কৰিবলৈ, মই সেইটো কৰি দেখাম ধুনীয়াকৈ। মই নিজৰ পৰা মই ইম্প্ৰভাইজ কৰি পিনে, মই ডাইলগ এটা দি পিনে মই ধুনীয়াকৈ কৰি দেখাম। অ'কে, ষ্টাৰ্ট। কোনে কি ভাবি পিনে লিখিব পাৰে জল্দি ভাবক, ভাবি পিনে এটা লিখক, লিখি পিনে মোক দিয়ক কমেণ্ট কৰি। আৰু মই সেইটো ধুনীয়াকৈ ডাইলগ দি পিনে কৰি পিনে দেখুৱাম। ভাল হয় বেয়া হয় সেইটো মই নাজানো, সেইটো আপোনালোকে জানিব যে আপোনালোকে কোৱা মতে মই কৰিব পাৰিছোঁ নে নাই। বিমল দাস, হেল্ল', হাই। মুকুল কলিতা, থেংক ইউ ছ' মাছ। নীলদাৰ চং মই নাজানো। সামথিং ৰোমেণ্টিক, তোমাৰ ভাল লগা। অ'কে, চিটুৱেশ্যন এটা দিলে মই বেছি ভাল পালোঁ হয়, মই সেইটো কৈছিলোঁ চিটুৱেশ্যন এটা দিবলৈ, যে এনেকুৱা টাইপৰ।
something romantic. Okay. তোমাৰ নামটো কি? পাৰ্থ। তো মই পাৰ্থক ডেডিকেট কৰি পিনে মই ক'ম, বুজিছা পাৰ্থ? তোমাৰ মনত আছেনে সেই দিনটো যিদিনাখন প্ৰথম আমি দুয়ো লগ পাইছিলোঁ? আৰু এনেকৈ আজি আমি 5টা বছৰ অতিক্ৰম কৰিলোঁ। কিমান ধুনীয়া আছিলে সেই বছৰকেইটা। কিন্তু আজি আমি দুয়ো ইমান দূৰত গুচি গ'লোঁ এই কৰোণাটোৰ কাৰণে, যে তুমি মোক লাইভত চাই থাকিবলগীয়া হৈছে আৰু মই লাইভ ভিডিঅ' কৰি থাকিবলগীয়া হৈছে। কৰোণাৰ ওপৰত কৰোণা বাসুদেৱজী, মই কৰোণাটো তাতে সোমোৱাই দিছোঁ লগতে। কথা কোৱা ষ্টাইলটো ভাল লাগিল দেই, কম বুলি ভবা নাছিলোঁ কিন্তু নোকোৱাকৈ নোৱাৰিলোঁ। আই ঐ দেই। থেংক ইউ ছ' মাছ পৰাগ কলিতা। পাৰ্থপ্ৰতিম ৱেলকাম। ক'ত থাকে আপুনি বিমল দাস? মই এতিয়া বৰ্তমান মই ঘৰতে আছোঁ, মৰিগাঁও। এনেই মই গুৱাহাটীত থাকোঁ। সুৰজ কুমাৰ, মৰম লগা কিন্তু খাই খাই ঘৰত শকত হৈছোঁ, দেখিছেনে ন? বাকী অকল পাৰ্থহে ক'লে, কিন্তু বাকীবিলাকেতো নক'লে। তুমি সদায় নয়ন দাস, তুমি সদায় বিচৰা সপোনটো পূৰা হোৱা প্ৰথম দিন, আৰু সেইদিনা তোমাৰ ভাল ভাল প্ৰেমে তোমাক এৰি থৈ গৈছে। ৱাও, ইটছ এমেজিং, বহুত ধুনীয়া। তো ঠিক আছে, মই এইটো মোৰ যে ঘৰত বহুত হুলস্থুল হৈ আছে, মই চিটুৱেশ্যনটো বনাই লৈছোঁ যে ঘৰত বহুত মানুহ আছে, কিন্তু মই সেই হেপিনেছটো দেখাই আছোঁ, কিন্তু ভিতৰত যে মোৰ ভালপোৱাজনে যে মোক এৰি থৈ গৈছে, সেইটো বস্তু মোৰ ভিতৰত আছে। ঠিক আছে, মই সেইটো ফুটাই উঠাবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্টে নাই, মই বহুত সুখী আজি, জানা? মই ইমান দিনে যিটো বিচাৰি আছিলোঁ সেইটো আজি পূৰা হৈ গ'ল। মোৰ আজি বহুত ভাল লাগিছে। অঁ সঁচাকৈ মই বহুত সুখী। মই বুজাব নোৱাৰিম যে মই আজি কিমান বেছি সুখী। কিন্তু মই ভবা নাছিলোঁ, যাক বিচাৰি ইমান দিনে হাবাথুৰি খাই আছিলোঁ, তাক পাবলৈ যে আত্মীয়জনক মই এৰি থৈ আহিব লগা হ'ব এনেদৰে। হা? নাই কোৱা একো নাই। মই ভাবিছোঁ যে ইমান দিনে বিচাৰি আছিলোঁ আৰু আজি মোৰ সেই সপোনটো পূৰা হৈ গ'ল, তো মই কিমান সুখী, মানে মই বহুত বেছি সুখী। অঁ জাষ্ট ট্ৰাই। নয়ন দাস, আপোনাৰ মই চেলেঞ্জটো কমপ্লিট কৰিলোঁ। তাৰপিছতে আলালুদ্দিন, নাইচ, থেংক ইউ। বাসুদেৱ, আমাৰ সকলোৰে মাৰ বাবে এটি সংবাদ। মা, প্ৰত্যেকজনী নাৰী, প্ৰত্যেকজনী ছোৱালী হওক নাৰী হওক, সকলোৰে এটাই সপোন থাকে যে নিজৰ সন্তানটোক বহুত ধুনীয়াকৈ, মানে কি ক'ব, আই ডোন্ট নো, মানে মা ৱৰ্ডটো কি বুলি ক'ম। মোৰ ভোক লাগিলেও মা, মোৰ দুখ লাগিলেও মা, মোৰ সুখ লাগিলেও মা, মোৰ চবচে বেছি হেপি হ'লেও মা, চবচে বেছি ছেড হ'লেও মা, আনকি ভাত খাওঁতেও মা, পানী গ্লাছ খাব সময়তো মা, কিবা এটা হ'লেও মা, চবতে মা। মা ইজ এভৰিথিং, মা বাহিৰে আৰু দুনিয়াত একো নাই। সুৰজ কুমাৰ দিহিঙীয়া, ক'তনো শকত হৈছা, ইমানখিনি শকত লাগে আৰু।
থেংক ইউ ইয়াত যে ক্ষীণ আছিলোঁ মই so cute Nitin Koleta thank you so much Anwar Hussain beautiful thank you Bimal Das beautiful girl thank you তুমি যি কোৱা সেইটো ভাল লাগি গৈছে থেংক ইউ ছ' মাচ দেৱজিৎ তোমাৰ নামটো কি আছিল জনাবা নেকি মোৰ নামটো ৰোজলিন ভাৰতী মই নাথৰ ছোৱালী যোগীৰ ছোৱালী পাৰ্থ প্ৰতিম ৱাও ৰে থেংক ইউ বিবেক কে মাজুলী sweet voice please suggest to all society and coronavirus I hope that you can do it yeah sure মজা and next তোমাৰ এক্সে তোমাক তেওঁৰ বিয়ালৈ মাতিছে আৰু যিদিনা তেওঁৰ বিয়া সেইদিনা তোমাৰ স্বামীৰ মৃত্যুৰ বছৰেকীয়া ন সেইটো মই ৰিলেট কৰিব নোৱাৰিম ইমান লগতে সেইটো বহুত বেছি হাৰ্ড হৈ যায় কাৰণ ইমান জলদি মোৰ টিয়াৰ্ছ নাহিব I don't have tears right now Mojamal Haq good pick thank you মই এইটো চিটুৱেশ্যন কৰিব পাৰিম কিন্তু মোৰ হাজবেণ্ডৰ মৃত্যু সেইটো মই কৰিব নোৱাৰিম I can't imagine মোৰ বিয়াই হ'ব পোৱা নাই আনকি ভালকৈ বয়ফ্ৰেণ্ড এটা নাই আছে কিন্তু বিয়া চিয়া হ'ব পোৱা নাই আৰু তুমি মোৰ হাজবেণ্ডটো মৰা কথা কৈ দিছা মৰাটো বাদ দিয়া মৃত্যু বছৰেকীয়া তাকো ये नहीं हो सकता সেইটো নোৱাৰো I request for you Nildar anyone song please madam Pinky please Nildar song মই গাব নাজানো গান বহুতকেইটাই মই জানো গাব নাজানো মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এমুঠি সপোনে কতে উৰা মাৰে কিনো কওঁ আজি মই একো নোকোৱাকে নোৱাৰো টানিব ইমান ওপৰত মই ভৰি উঠে আৰু নাজানো গাবলৈ মই ইমানখিনিয়ে জানো প্লিজ আৰু মোক গান গাব নিদিব আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন I love মা কিন্তু মোৰ মা নাই so sad of বাসুদেৱ বেয়া লাগিল শুনি পেলাই চকু পানীৰ চলতে চকুকেইটা ধুনীয়া বুলি কৈ দিছা নেকি নাই কোৱাতহে কিয় তেনেকৈ কোৱা তুমি দেখিব বৰ ধুনীয়া টেপ ভাৰতী থেংক ইউ ছ' মাচ মই দিল্লীৰ পৰা লাইভ চাইছোঁ আপোনাৰ থেংক ইউ ছ' মাচ মই গান গাব একেবাৰে নাজানো নেক্সট টাইম আৰু প্লিজ মোক ৰিকুৱেষ্ট নকৰিবা বহুত কষ্ট কৰি গাইছোঁ মই মোৰ ভইচটোৱে বহুত বেছি কষ্ট পাইছে গান গাব পাই হিমাংশু ফুকন প্ৰিটি গাৰ্ল থেংক ইউ ছ' মাচ গান গোৱাত মই বহুত বেছি বেয়া মই নাজানো ভগৱানে মোক ডান্স মই কৰিব জানো মানে সত্ৰীয়া শিকিছিলোঁ তাৰপাছতে মডাৰ্ণ শিকিলোঁ ইমান ভালকৈও নাজানো বাৰু তেওঁ জানো আৰু মানে ডান্সটোৰ অকণমান আইডিয়া আছে তাৰপাছতে ড্ৰয়িং কৰিব মই অলপ চলপ জানো ইমানো নাজানো আৰু মই এক্টিঙো ইমান ভালদৰে নাজানো কিন্তু অলপ চলপ জানো মানে এটলিষ্ট আইডিয়া অলপমান আছে মানে ভগৱানে সঁচাকৈ মানে মোক মানে এটলিষ্ট অলপমানটো ভালকৈ দি পঠা ভইচটো শুনিলেও মানুহে ভয় খাই যাব মানে মতা মানুহৰ ভইচ নে মাইকী মানুহৰ ভইচ কনফিউজ হৈ যাব এতিয়া নাখাওঁ
তো মই কি কৈ আছিলোঁ মোৰ ভইচটো বহুত বেয়া পিংকু পেগু ভেৰি এক্সেলেণ্ট থেংকছ শাহানুৰ আলম কি খবৰ আপোনাৰ মোৰ খবৰ বহুত ধুনীয়া নুৰ ইছলাম হাই হাই বাকী ভাবিছোঁ লাইভটো এণ্ড কৰোঁ নেকি মনালিছা হাঁহিৰ দৰে তোমাৰ হাঁহি নহ'লেও হৃদয়ৰ সাগৰত ঢৌ তোলাত কোনে কম নহয় তুমি অ' ৱাও হোৱাট এ লাইন বহুত ধুনীয়া লিখিছা লাইনকেইটা মোৰ যে এনেকৈ যে একে ছেকেণ্ডতে মাথাত যে লাইন চাইনটো দূৰৰে কথা মানে থেংক ইউটো মানে মানুহে যদি ধুনীয়াকৈ কমেণ্ট এটা দিয়ে মানে কি বুলি লিখিম মই সেইটোও মই ভাবি নাপাওঁ মানে লাষ্টত থেংক ইউ বুলি দি পেলাই থৈ দিওঁ মানে এনেকুৱাই হৈ যায় মোৰ সেইটো কাৰণেও মই এতিয়া থেংক ইউ বুলিয়ে ক'ব লাগিব মোৰ তাত একো নাই মানে কিন্তু মই সঁচাকৈ বহুত ভাল পাইছোঁ লাইনকেইটা বহুত ধুনীয়া লিখিছা এটা ডান্স কৰিব নেকি চাহানো মই কেনেকৈ ডান্স কৰিম বাৰু এতিয়া নুৰ ইছলাম গুড থেংক ইউ নাচিব জানেনে নাচিব জানো কিন্তু বৰ্তমান মোৰ চোতালখন বেকা হৈ আছে সেইটো কাৰণে মই নাচিব নোৱাৰোঁ মানে মই ফোনটো থ'বলৈ নোৱাৰোঁ এনেকৈ ক'তো থৈ পিনে মই এতিয়া প্লেচ নাই মই মৰিগাঁও গৈছিলোঁ এবাৰ ডিউটিত মৰিগাঁৱত ক'ত ঘৰ মৰিগাঁৱতে ঘৰ মেইন টাউনতে বাদশাহ আলম হাই হাই নয়ন দাস ধন্যবাদৰ বদলি ৱেলকাম সেইটোও পাহৰি গৈছোঁ মই কিয় এণ্ড কৰা মানুহ চানুহ কোনো নাই কোনো একো কুৱেশ্যন চুৱেশ্যনো নকৰে চবেই গান গাব দি থাকে কিমান গান গাম মই গান গাব নাজানো মই কিবা কিবি কুৱেশ্যন সুধি থাকা মই ধুনীয়াকৈ আনচাৰ দি থাকিম ট্ৰুথ এণ্ড ডেয়াৰ খেলোঁ নেকি বাৰু ডেয়াৰ অনলি ট্ৰুথহে খেলিম মই ট্ৰুথকেইটাও মই তাৰ লগতে ট্ৰুথ এণ্ড ফল্ছ খেলিম মই আপোনাৰ ফেভৰেট আছামিজ এক্ট্ৰেছ কোন তাৰে এক্টিং কৰি দেখুওৱা মই তেনেকুৱাকৈ মোৰ এতিয়া কাৰো মনত নাই মোৰ চবচে ভাল লগাৰ ভিতৰত মোৰ প্ৰস্তুতি বা মোৰ ফেভৰেট হয় প্ৰস্তুতি বা আৰু আইমি বা এই দুয়োগৰাকী মোৰ ফেভৰেট এণ্ড ৰবিদা হি ইজ ছ' হেণ্ডচাম বহুত ধুনীয়া তেখেত কুঞ্জ মোহন নাথ জেঠু মামা আইটোক খবৰ ভালনে মোৰ খবৰ ভাল হিমাংশু ফুকন কেন আই চে চামথিং ইয়া চিয়'ৰ ৱাই নট তেখেতৰ মই এক্টিং কৰি দেখাবলৈ মই সিমানখিনি মই নাজানো তেখেতলোকৰ এক্টিং কৰি দেখাব পৰাকৈ মই এতিয়ালৈকে ইমান ডাঙৰ মানুহ হোৱা নাই আৰু মোৰ সিমানখিনি মোৰ কনফিডেঞ্চ নাই তেখেতলোকৰ এক্টিং মই কপি কৰিবলৈ কিন্তু মোৰ ভাল লাগে তেখেতসকল বহুত মৰমৰ হয় প্ৰস্তুতি বা মোৰ বিশেষকৈ বহুত বেছি মৰমৰ বহুত বেছি ৰেচপেক্ট কৰোঁ তেখেতক you are very most attractive girl thank you কবিতা কেনেকৈ লিখে কেৰেলাৰ পৰা চাই আছে মোহাম্মদ ৰফিক থেংক ইউ ছ' মাছ ৰবীন ৰাভা হাই হেল্ল' নয়ন গোস্বামী কি খবৰ মোৰ খবৰ বহুত ধুনীয়া লকডাউন একদম মানে পালি আছোঁ বিশেষ একো নাই হিমাংশু বৰ্মন কি খবৰ মোৰ খবৰ বহুত ভাল বেৰেঞ্চি কুমাৰ হীৰা মিউজিক পেজত গান গাব লাগিব
সেইটোৱে মোৰ ভুল হ'ল, সেইটোৱে ডাঙৰ ভুল হ'ল মোৰ। এতিয়া বুজি পাইছোঁ মই বহুত দুখিত। কিন্তু কি কৰিবা, উপায় নাই। ভগৱানে মোৰ মাতটো মানে বহুত বেয়াকৈ দি পঠালে। মই ইমান ধুনীয়াকৈ মই চবকে এটা ক'লোঁ যে মোক ধুনীয়াকৈ মানে হেৰি চিটুৱেশ্যন দি দিয়া, তো মই সেইটোৰ ওপৰত মই ধুনীয়াকৈ কিবা কিবি কৰি দেখাম, কিন্তু কোনো নিদিলেই মোক। Sayan Hendik from Ranchi. Wow. Please dialogue etake koasun. Sure. Why not? To ki likhise Nayan Das. বিয়লি আকাশৰ স্তব্ধ সময়ৰ তুমি মাথো এটি কবিতা, জীৱন বাটত বৈ যোৱা সপোনৰ পৰা বাস্তৱ আঁকোৱালি লোৱা, সৰুকৈ তোমালৈ কিবা এটা লিখিলো, তুমি সঁচাই মৰম। থেংক ইউ ছ' মাছ। মই এই লাইনকেইটা বহুত ধুনীয়াকৈ ক'ম, শুনিব। ডেডিকেটেড টু নয়ন দাস। অ'কে। বিয়লি আকাশৰ স্তব্ধ সময়ৰ তুমি মাথো এটা কবিতা, জীৱন বাটত বৈ যোৱা সপোনৰ পৰা বাস্তৱক আঁকোৱালি লোৱা। থেংক ইউ। হো গান এটি গোৱানা ৰজলিন ভাৰতী, মোৰ ভইচটোৱে মোক ক'ব you're not going well closely. Pinku Pegu, thank you so much. Ravin Rabha, hi ba, hello ভাইটি। সমুদ্ৰ বৰা, আপুনি এজনী সহজ সৰল ছোৱালী বা বোৱাৰীৰ অভিনয় কৰিলে বেছি ভাল লাগিব। বাবুল চাই আছো। অ'কে। নয়ন গোস্বামী, নৰজিত ৰাভা, বহুত ধুনীয়া লাগে তোমাক। চ' চুইট, থেংক ইউ ছ' মাছ। কি খবৰ বা? মোৰ খবৰ ভাল, বাট তোমাৰ মাতটো মোৰ যে ভাল লাগিছে। ফাইনেলি কাভাৰটো মোৰ মাতটো ভাল লাগিছে। প্ৰস্তুতি বাৰ চৰি, মোৰ নেটৱৰ্কটো বেয়া হৈ গৈছিলে। প্ৰস্তুতি বাৰ সংলাপ মই কি ক'ম, মোৰ তেনেকুৱাকৈ মনত নাই, আৰু এতিয়া মনত আছিল যদিও নেটৱৰ্ক। মোৰ ঘৰ মৰিগাঁৱত। মই কিবা এটা ক'ব ওলাইছিলোঁ, ৰ'ব। কাৰোবাৰ তাত কিবা এটা পাইছিলোঁ, কোনোবাই বহুত ধুনীয়াকৈ কিবা এটা দিছিলে। অঁ, সহজ সৰল ছোৱালী বা বোৱাৰী কেৰেক্টাৰ। তো মই এজ এ ৱাইফ, মানে মায়ে মোৰ মায়ে যেতিয়া পাপাক মানে ৰাতিপুৱা সদায় সদায় জগাই থাকে, তো মই সেইখিনি মাতি দিছোঁ। মায়ে কিটচেনত থাকে, পাপাটো শুই থাকে। তাৰপিছতে মায়ে সদায় চিঞৰিব, হেৰি শুনিছেনে নাই, মানে সদায় সদায় মানে দেৰি দেৰিলৈ শুই থাকিব, উঠিব মানে গাটো ধুব, মানে ব্ৰাছ যেন তেন মানে কিবা এটা খাব, পাকঘৰটোত সোমাব, মানে খাব জল্দা জল্দি, মানে উঠি পেলাই তাৰপিছত মানে অফিচলৈহে যাব, মানে কাম নাই আৰু ঘৰটোত, মানে একো এটা কৰিব নোৱাৰে। মানে মই মাইকী মানুহজনী হৈ লৈ পেলাই মানে চব কাম কৰি থাকিব লাগে, মতা মানুহটো হৈ পেলাই মানে একো এটা কাম বন নকৰে, সদায় সদায় ওলাই পেলাই গুচি যাবগৈ। এতিয়া লকডাউন চলি আছে, লকডাউনৰ কেইদিনতো মানে অফিচটো খোলা দি দিছে, বন্ধ দিব পাৰে, ঘৰতে কিবা কিবি কাম কৰিলে হয় মানুহটোৱে। সেইখিনি মাৰ ডেইলি ডাইলগ, মানে সেইখিনি ডাইলগতে সদায় ময়ো সাৰ পাই যাওঁ। মই ৰাতি শুওঁতে ভাবোঁ যে মই আজি, মোৰ নেটৱৰ্ক বহুত বেয়া, চ' আই এম চৰি, মই ইমানতে ফিনিছ কৰিব লাগিব লাইভটো। প্লিজ ড'ণ্ট মাইণ্ড, আই এম চিয়'ৰ মই নেক্সট টাইম আকৌ আহিম। আপুনি বহুত কিউট আছে, থেংক ইউ ছ' মাছ। তুমি হাঁহিলে বহুত ধুনীয়া লাগে, থেংক ইউ। অ'কে, নাও ইটছ টাইম টু টাটা বাই বাই, গুড নাইট। চবে ভালকৈ থাকিব আৰু ঘৰতে থাকিব, ক'তো ওলাই কৰি নাযাব প্লিজ।
কাৰণ মোৰ মানে মই অকল নিজৰ ছেফটিটোৱে মেইনটেইন মানে প্ৰত্যেকে নিজৰটো যদি মেইনটেইন কৰি ৰাখে তেতিয়া কৰোণা একে ভুলতো নহয় কাৰো প্লিজ ঘৰতে সোমাই থাকিব আৰু ছেফটিখিনি মেইনটেইন কৰি ৰাখিব বাই বাই লভ লভ লভ